ছাত্ৰ ছাত্ৰীসকল যিটো জব ফৰ এছাম নামৰ যিটো ৱেবছাইট এই ৱেবছাইট ভালেখিনি ইয়াত ফলোৱাৰ্ছ আছে চ' এই ৱেবছাইটটোত মৰ্ণিং এটা নটিচ আহিছে আৰু সেই নটিচটোত পৰীক্ষা এক্সটেণ্ড বুলি ইতিমধ্যে আহি গৈছে আৰু তোমালোক মই কৈছিলোঁ পৰীক্ষাটো পিছুৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে পৰীক্ষাটো পিছুৱাই গ'ল চ' তোমালোকে দেখা পাইছা ষ্টাৰ্ট ডেট যিটো আছে ষ্টাৰ্ট ডেট আছিল 22 জুলাই ঠিক আছে ইয়াত দেখা পাইছে ষ্টাৰ্ট ডেট আছে 22 জুলাই 2025 এতিয়া ষ্টাৰ্ট ডেট কিমান হৈছে এতিয়া অন্তিম লাষ্ট ডেট 20 নৱেম্বৰ 2025 লৈকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব যিসকলে ইতিমধ্যে কৰা নাই তোমালোকে এতিয়ালৈকে যদি কৰা নাই তেতিয়াহ'লে তোমালোকে কৰিব পাৰিবা তোমালোকৰ নটিচ আহিছিল 15 নৱেম্বৰ তাৰিখে পৰীক্ষা হোৱাৰ কথা কিন্তু টেন্টেটিভ বুলি আছিল মানে পৰীক্ষাটো অগাপিছা হ'ব পাৰে বুলি আৰু অৱশেষত পৰীক্ষাটো পিছুৱাই গ'ল কেই তাৰিখে হ'ব পৰীক্ষা মই আটাইখিনি দি দিম এই ৱেবছাইটটো দিয়া আছে আটাইখিনি চোৱা বাকী তোমালোকে জানাই OMR বেছ পৰীক্ষাটো হয় আৰু পৰীক্ষাৰ ডেটটো দিয়া আছে চোৱা এক্সাম ডেট 13 ডিচেম্বৰ ঠিক আছে 13 ডিচেম্বৰ আছে ইয়াৰ পৰীক্ষাৰ ডেটটো আছে আৰু চেণ্টাৰ 143টা চেণ্টাৰত পৰীক্ষাটো হ'ব ছাত্ৰ ছাত্ৰীসকল বহু ছাত্ৰ ছাত্ৰীয়ে মোক কৈ আছিল ছাৰ 15 তাৰিখে পৰীক্ষা হ'ব এতিয়া মই অনলাইন ক্লাছত জইন হ'লে পাৰিম নে নোৱাৰিম মই তেতিয়া তোমালোক কৈছিলোঁ যে পৰীক্ষাটো আমি যি চাওঁ 2-3 বছৰৰ পৰা পৰীক্ষাটো পিছুৱাই আছে চ' এইবাৰো পৰীক্ষাটো পিছুৱাৰ সম্ভাৱনা আছে আৰু সেয়েহে অৱশেষত পৰীক্ষাটো পিছুৱাই গ'ল আৰু যিসকলে মোৰ কথাখিনি বিশ্বাস কৰি অনলাইন ক্লাছ লৈছিল তেওঁলোকৰ কিছু সুবিধা হৈছে আৰু যিসকলে লোৱা নাই এতিয়াও এমাহতকৈ বেছি সময় আছে তোমালোকে ল'ব পাৰিবা আৰু পেমেন্টটো মাত্ৰ 199 টকা পৰীক্ষাটো আগৰ কাৰণে পিছুৱাই কমাই দিয়া হৈছিল 299 পৰা 199 লৈকে এতিয়া আৰু বঢ়াই দিয়া নহয় গতিকে 199 টকাই হ'ব গতিকে পৰীক্ষাৰ তোমালোকে যি তাৰিখ দিয়া আছে 13 ডিচেম্বৰ তাৰিখে পৰীক্ষাটো হ'ব 90 মাৰ্কছৰ হ'ব MAT পেপাৰ 10টাৰ পৰা 11 বজালৈকে ৰাতিপুৱা 10 বজাৰ পৰা 11:30 বজালৈকে 1.5 ঘণ্টা আৰু নেক্সট আছে যিটো SAT পেপাৰ স্কলাষ্টিক এপ্টিটিউড টেষ্ট এইটো হ'ব 1 বজাৰ পৰা 2:30 বজালৈকে অৰ্থাৎ মাত্ৰ দুটা পৰীক্ষা এদিনতে সমাপ্ত আৰু এই দুটা পৰীক্ষাই তোমালোকক ভাগ্য নিৰ্ধাৰণ কৰিব এখন চাৰ্টিফিকেট খহ তোমালোকে পাছ কৰিব পাৰিবা পইচাও পাবা ঠিক আছে পইচাটো মেইন হয় নহয় ইয়াৰ উপৰি এইবিলাক পৰীক্ষা পাছ কৰি হ'লে পিছতো ভাল আৰু নেকি তাৰপিছত ইয়াত বাকীখিনি গমে পাইছা তোমালোকক ইতিমধ্যে মই পঢ়াইছোঁ গমে দিছোঁ এতিয়া মেইনখিনি আহিছোঁ তোমালোকে যিখিনি আছে এইবিলাক তোমালোকে জানে এইখিনি আছিল মেইন ডেটখিনি ইম্পৰ্টেণ্ট ডেট এছাম NMMS এক্সাম ইয়াত নটিফিকেশ্যন ডেট আহিছিল 22 জুলাই 2025 এপ্লাই ষ্টাৰ্ট হৈছিল 25 জুলাই 2025 এপ্লাই সমাপ্ত হ'ব 20 নৱেম্বৰ 2025 গতিকে টাইম আছে সময় আছে গতিকে তোমালোকে যিসকলে কৰা নাই তোমালোকৰ বন্ধু যদি কোনোবা বাদ পৰি গৈছে কৰিব দিবা ঠিক আছে কৰক সকলোৱে পাক হয় নহয় আৰু আমাৰ ক্লাছত যিসকল জড়িত হোৱা নাই তোমালোক জনাব বিচাৰো সম্পূৰ্ণ গাইড কৰা হয় যিসকলে লৈছে তেওঁলোকে জানে সম্পূৰ্ণ গাইড কৰা হয় লাইভ ক্লাছৰ জৰিয়তে বুজোৱা হয় গতিকে তোমালোকে যদি 199 টকাটোকে যদি বহুত বুলি ভাবি থাকা তেতিয়াহ'লে পৰীক্ষাটোত পাছ কৰাৰ সম্ভাৱনা নাথাকিব কাৰণ আমি সকলো টিপছ দিয়া হয় ঠিক আছে এতিয়া বহুতে কয় ছাৰ কিতাপ কিনিলো উপায় নাপায় আপোনাৰ ক্লাছতে জইন হ'লো কাৰণ কিতাপখন কিনিলে নহ'ব কিতাপখন পঢ়ুৱাব পাৰিব লাগিব কোনোবাই পঢ়ুৱাব লাগিব কিতাপখনত আজি এটা পাঠ ইচ্ছা গৈছে কালি এটা গৈছে তেনেকুৱা ইচ্ছা নগ'লে নাই কিন্তু ক্লাছবিলাক এনেকুৱা হ'ব যে লগৰখিনিয়ে কৰি আছে 100-200 চলিয়ে ক্লাছ কৰি আছে মই থাকিলোঁ গতিকে তোমালোকৰ মাজত কম্পিটিশ্যন কৰিবৰ কাৰণে এটা তোমালোকে গাইড পাবা এতিয়া চোৱা কিছুমান বিদ্যালয়ত 2-3টা ষ্টুডেণ্টে পৰীক্ষা দিয়ে গতিকে সেই 2-3টা ষ্টুডেণ্টক টিচাৰেতো হেল্প কৰিব নোৱাৰে গতিকে সেইকাৰণে আমি হেল্প কৰি আছোঁ আগৰ পৰা এইবছৰ নহয় আগৰ পৰা যোৱাবাৰ বহুত ছাত্ৰতে পাছ কৰিছে গতিকে তোমালোকৰ যিহেতু পৰীক্ষা পিছুৱালে গতিকে তোমালোকে সোনকালে এডমিশ্যনটো লৈ লোৱা ঠিক আছে মোৰ মতে কালি ভিডিঅ'টো যেতিয়াই চাই আছা তেতিয়াই লৈ লোৱা ঠিক আছে বহুত দেৰি কৰি থাকিলে আকৌ তোমালোকৰ প্ৰব্লেম আগত যিকেইটা ক্লাছ হৈ গ'ল সেইকেইটাও মই দি দিম ঠিক আছে তোমালোকে জানে যিসকল ছাত্ৰ ছাত্ৰীয়ে লৈ আছে তেওঁলোকে জানে তেওঁলোকে এটা কমেণ্ট কৰি দিয়া ক্লাছবিলাক কেনেকুৱা পাইছা যিসকলে ক্লাছবিলাক কৰি আছা যদি এইখিনিলৈকে ভিডিঅ'টো চাই আছা ঠিক আছে তোমালোকে এটা কমেণ্ট কৰি দিয়া ক্লাছবিলাক কেনেকুৱা পাইছা তেতিয়াহ'লে বাকীখিনিও বিশ্বাস কৰিব সুবিধা পাব বহুতে বিশ্বাস নকৰে কাৰণ আজিকালি অনলাইন ব্যৱস্থাত বহুত কিবা কিবি হৈ থাকে যিহেতু এডমিট কাৰ্ড আছে কাৰ্ড দিব 1 ডিচেম্বৰ 2025 প্ৰায় মাহে আছে আৰু এক্সাম ডেটটো 13 ডিচেম্বৰ 2025 আৰু এইটো তোমালোকৰ যিটো আসাম জব হেৰি চোৱা এইটো হেৰিৰ পৰা আহিছে এইটো এটা জব আসাম নামৰ এটা পেজত দিয়া আছে গতিকে
ইতিমধ্যে বাকীখিনি দি দিব বাৰু তোমালোকক বিদ্যাৰ্থী এপতো দি দিব বা আটাইখিনি মই ডিটেইলছ কৰি দিম কিন্তু এইটো এটা ভাল যিটো ৱেবছাইট গতিকে সেইকাৰণে তোমালোকে বিশ্বাস কৰিব পাৰা ঠিক আছে এইটো হৈছে পৰীক্ষাৰ গোটেইখিনি নটিফিকেশ্যন গতিকে মই আছোঁ তোমালোকৰ লগত যি হয় সকলোখিনি আমি ইউটিউব চেনেলৰ জৰিয়তে কৰি দিম তোমালোকে একো বিচাৰি থাকিবই নালাগে ঠিক আছে গতিকে সকলোখিনি আৰু মই কোনো প্ৰমাণ নোহোৱাকৈ ভিডিঅ' আজিলৈকে প্ৰস্তুত কৰা নাই আৰু ভৱিষ্যতলৈকে নকওঁ কাৰণ তোমালোকৰ লগত মই হেতালি খেলিব নোৱাৰোঁ ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম বাই গতিকে সোনকালে অনলাইন ক্লাছত জইন হোৱা নহ'লে তোমাৰ বন্ধুৱে বহুত আগবাঢ়ি থাকিব তুমি বহুত পিছ পৰি থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা ঠিক আছে বাই